গোৱালপাৰা জিলাৰ বহতীশ্বৰ জলজলি ক্লাবৰ সৌজন্যত দীপানৈশ প্ৰাইজ মানি ভলীবল খেল প্ৰতিযোগিতাৰ সামৰণি। বহতীশ্বৰ জলজলি ক্লাবৰ উদ্যোগত দীপানৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধনো মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক একে ৰছিদ আলমে। বিধায়ক আলমে ৰঙা ফিটা কাটি খেলখনক শুভ উদ্বোধন কৰে। উক্ত শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে নৱাগত শিমলিটোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাজিনা আহমেদ, গোৱালপাৰা জিলা AIUDFৰ দলৰ সাধাৰণ সম্পাদক আব্দুল মালেকৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিধায়ক একে ৰছিদ আলমে খেলখনৰ শুভ উদ্বোধন কৰি কেইবাটাও মন্তব্য কৰি কয় যে যুৱ সমাজে নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকক আৰু খেল ধেমালিৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশ কৰক। সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে APCCৰ সভাপতি গৌৰৱ গগৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নোহোৱা হৈছে। বেলেগ চৰকাৰ আহিলে তেওঁৰ সম্পত্তিৰ ওপৰত বিশেষ তদন্ত হোৱাৰ ভয়ত দিশহাৰা হৈ যি টি কথা কোৱাৰ কুণ্ঠাবোধ নকৰা হৈছে এইবুলি কেইবাটাও মন্তব্য আগবঢ়ায়। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। বহতীশ্বৰ জলজলি ক্লাবৰ উদ্যোগত ডে নাইট খেলখন পাতিছে। খেলত এতিয়া মই অহাৰ এটাই কাৰণ, আজিকালি মোবাইলে আমাক বিশেষকৈ যুৱ সমাজটো পংগু কৰি পেলাইছে। বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আঁতৰি আহিছে। আজি এই উদ্যোক্তাসকলক মই ধন্যবাদ দিছোঁ যে আমি খেলৰ পৰা আঁতৰি গৈছোঁ, বিশেষকৈ যুৱ সমাজটো। আজিৰ সময়খিনি এনি টাইম মোবাইল আমি বিশেষকৈ আমি শাৰীৰিক হিচাপত পংগু হৈ আছোঁ। বাকী মেণ্টেলিটো এনেই বেয়া হৈয়ে আছে। ড্ৰাগছতকৈ বেছি নিচা পৃথিৱীৰ ভিতৰত চবচে যদি এতিয়া নিচা হৈ আছে মোবাইলৰ নিচা, চবচে হাইষ্ট নিচা, ইয়াতকৈ ডাঙৰ নিচা নাই। গতিকে এই নিচাৰ পৰা আঁতৰিবলৈ হ'লে এনেকুৱা খেলবিলাক আমি পাতি থাকিব লাগিব। ধন্যবাদ দিছোঁ। ফুটবল, ভলীবল, ক্ৰিকেট যি আছে, হাডুডু, কাবাডী চব এতিয়া আকৌ খেলৰ প্ৰতি আমি মনোযোগ দিব লাগে। নাও খেলৰ পৰা আদি কৰি চব যিখিনি আমাৰ ফিজিকেল অলপ এক্সাৰচাইজ হয়, আমি যাতে পৰিশ্ৰম কৰিব পাৰোঁ এই খেলৰ জৰিয়তে হওক, তেতিয়াহ'লে আমাৰ মানসিকতাও ঠিক হ'ব, শাৰীৰিক ঠিক হ'ব, চব ঠিক হ'ব, সমাজ ঠিক হ'ব, অঞ্চল ঠিক হ'ব। নহ'লে খেল ধূল যদি আমাৰ পৰা খেলা ধূলা নোহোৱা হ'লে আমি যুৱ সমাজটো ভংগ হৈ যায়। ধন্যবাদ। আপোনালোকে ক'ব বিচৰা নাই, একচুৱেলি ভিতৰত আছে যে গৌৰৱ গগৈ অহাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নোহোৱা হৈছে। মই বাৰে বাৰে কওঁ যে টোপনি কাণ নোহোৱা হয়, যে পাগল হয় না। হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নোহোৱা হৈছে। টোপনি নোহোৱাৰ ফলত কি হৈছে আপোনালোকে গম পাই আছে। এতিয়া BJP নোহোৱা হৈ আছে। কেইদিনমান আগত মধ্য অসমত অলপ BJP AGP মিলি এটা প্ৰভাৱ আছিল। কমলতা কলিতা, বিনন্দ শইকীয়া, সত্যব্ৰত কলিতাকে ধৰি কেইদিনমান আগত আহিছে আমাৰ অশোক শৰ্মা। BJP শেষ। ইতিমধ্যে BJPৰ মানুহে আমাতকৈ বেছি গম পাইছে যে BJP এইটো চৰকাৰ হৈ থকা নাই, হিমন্ত বিশ্ব শৰ্মাৰ এটা কোম্পানী হৈছে। এই কোম্পানীয়ে বাহিৰৰ আদানী আম্বানীক আনে, মাটি দিয়ে, ইণ্ডাষ্ট্ৰী দিয়ে আৰু তাৰ পৰা 50% শ্বেয়াৰ লয়। গোটেই অসমখন নিজৰ হাতৰ কৰি গোটেই ৰাইজক এতিয়া গোলাম কৰিব বিচাৰি আছে। গোলামৰ পৰা মুক্ত হ'বলৈ BJPয়ে এতিয়া উঠি পৰি লাগিছে, AGPয়ে উঠি পৰি লাগিছে আমি গোলাম নহওঁ, গোলামৰ পৰা আমি উদ্ধাৰ পাব লাগে। এতিয়া আপোনালোকে কওক, পাগলৈ কি নকয়? মই কি কৈ আছোঁ? যাৰ টোপনি নহয় পাগল হয়। এই যে সম্পত্তিবিলাক গঢ়ি উঠিছে, এই সম্পত্তি ক'ত লগাব, কি কৰিব, বেলেগ চৰকাৰ আহিলে তেওঁক ধৰিব, এই টেনশ্যনত এই প্ৰভাৱবিলাক ক'ত এডজাষ্ট কৰিব পাৰিব জানো? তেওঁৰ ব্ৰেইনত নাখাটে নহয়। এজন ৰাখি থৈছে এক বেপাৰী মন্ত্ৰী অশোক সিংঘলে, তেওঁক দিছিল দায়িত্ব যে মোৰ সম্পত্তি ক'ত কি বাহিৰত ক'ত এডজাষ্ট কৰিব লাগে কৰ। তেওঁ পৰা নাই নহয়। এতিয়া ইমান সম্পত্তি কেনেকৈ ক'ত কৰি লুকাব পৰা নাই, এডজাষ্ট কৰিব পৰা নাই। ইনকাম টেক্সৰ কথা আছে, চেল টেক্সৰ কথা আছে, বিভিন্ন ধৰণৰ কথা আছে। বেলেগ চৰকাৰ অহাৰ লগে লগে কি কৰিব, এইটোৰ কাৰণে তেওঁ এতিয়া টোপনি নহয়, এতিয়া পাগল হৈছে। এতিয়া বিশেষ সম্প্ৰদায় ক'ব, আৰু কিবা ক'ব। এতিয়া মাদানী চাহাবৰ কথা কৈ আছে, ভয় দেখাব খুজি আছে, অসমৰ মানুহক ভয় দেখাই একত্ৰিত হ'ব খুজি আছে, তেওঁক মুখ্যমন্ত্ৰী পাতিব লাগে। এইবিলাক ৰাজনৈতিক এই যে
বিশেষ কি কয় কি কৈছে বিশেষ সম্প্ৰদায় অচিনাকি সম্প্ৰদায় মই আপোনালোকক অন কেমেৰাত ক'লোঁ তেওঁ ডিৰেক্ট ইনডিৰেক্ট ফাৰ্ম ইণ্ডাষ্ট্ৰী যিবিলাক ব্যৱসায় অনুষ্ঠান আছে আজিৰ ডেটত কমেও 30,000 অচিনাকি মানুহ বুলি যিসকলক কৈ আছে তেওঁলোক আছে যদি কয় মিয়া আছে তেওঁৰ এই ব্যৱসায়ত তেওঁ লগাই দিছে সেইখিনি বাদ দিয়কচোন পাৰে যদি সেইখিনি বাদ দিয়ক যিমান অভাৰব্ৰিজ তেওঁ বনাই আছে তেওঁৰ কোম্পানীয়ে কোন মানুহে কাম কৰি আছে তেওঁৰ যিবিলাক ব্যৱসায় অনুষ্ঠান আছে প্ৰতিষ্ঠান আছে ফাৰ্ম আছে ডিৰেক্ট ইনডিৰেক্ট তাৰমানে কিছুমানৰ লগত পাৰ্টনাৰত আছে কিছুমানক গোটেই ইনভেষ্ট কৰিছে কিছুমান পাৰ্টলি ইনভেষ্ট কৰা আছে সেইসকলৰ মানুহখিনি কোন সম্প্ৰদায়ৰ আছে দম আছে যদি সেইখিনি বাদ দি দেখাওকচোন বা বিভিন্ন ৰাজনৈতিক দলৰো যেহেতু আমাৰ এখন খেল কোনো ৰাজনৈতিক মঞ্চ নাছিলে আমাৰ স্থানীয় বিধায়ক আমাৰ একে ৰচিদ আলম দেৱ তেখেতে আমাৰ এখন মুখ্য অতিথি হিচাপে আছিলে লগতে দল সংগঠনৰো পৰা বিভিন্ন প্ৰতিনিধি আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আহি অংশগ্ৰহণ কৰিছিলে।